পৰিষদৰ আমাৰ ভাইচ চেয়াৰমেন যজ্ঞেশ্বৰ কুটুম ডাঙৰীয়া, ইচি নৰেশ কুম্বাং ডাঙৰীয়া, আমাৰ ভৱানী দুৱাৰা বাইদেউ, আমাৰ মলেন নাৰ্জাৰী ডাঙৰীয়া, আমাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অথৰিটি ধেমাজি আমাৰ কোঁৱৰ ডাঙৰীয়া, ইয়াতে মঞ্চত উপস্থিত আমাৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নেতা অতুল পেগু ডাঙৰীয়া, আৰু আজি এই সভালৈ আহি উপস্থিত হোৱা জোনাই সমষ্টিৰ 24খন নতুনকৈ যি এতিয়া 24খন গাঁও পঞ্চায়ত হ'ব, সেই 24খন গাঁও পঞ্চায়তৰ আমাৰ অঞ্চলৰ পৰা অহা জ্যেষ্ঠ নাগৰিকসকল, আমাৰ সন্মানীয় ব্যক্তিসকল, আমাৰ এই অঞ্চলৰ গাঁও প্ৰধানসকল, আমাৰ গাঁৱৰ মিচিং আমাৰ গাঁওসকল, সন্মানীয় গাঁওসকল, আৰু আজি ইমান প্ৰতিকূল বতৰতো এই ভাল খবৰটোৰ সমভাগী হোৱাৰ কাৰণে, এটা ঐতিহাসিক মুহূৰ্তৰ সমভাগী হোৱাৰ কাৰণে, এটা ইতিহাসৰ সমভাগী হোৱাৰ কাৰণে ইয়াত আহি উপস্থিত হোৱা সকলোলৈকে মই মিচিঙত মই ডাইৰেক্ট কুমৰিক চুলুম বুলি কৈছো আৰু সকলোকে। আৰু এক প্ৰকাৰ চাবলৈ গ'লে বহু পুৰণা আশা আছিলে যে এই প্ৰশাসনখনক উন্নত এটা অৱস্থাত আমি পাব পাৰোঁ নেকি, কিয়নো জোনাইৰ পৰা গৈ একেবাৰে ধেমাজিলৈকে জিলা পৰ্যায়ৰ কাম কাজবোৰ কৰিব যাওঁতে আমি 150 কিলোমিটাৰ যাবলগীয়া হয়। এজন সাধাৰণ এটা চিগনেচাৰৰ কাৰণে, সৰু এটা ফৰৱাৰ্ডিঙৰ কাৰণে ডিচি অফিচ যোৱা মানে গোটেই দিনটো সময় আমাৰ অসুবিধা হৈছিলে, আৰু কমিউনিকেশ্যনৰ অসুবিধাও আছিলে, আৰু সময়ৰ এটা অসুবিধা আছিলে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শিতাত আৰু তেখেতে আশা কৰিছে যে ইমান পাৰে প্ৰশাসনটোক ৰাইজৰ কাষ চপাই অনাৰ কাৰণে। আমাৰ ডিচি মহোদয়ে ক'লে যে ৰাইজৰ ওচৰলৈ প্ৰশাসনটো লৈ যাব লাগে, আৰু প্ৰশাসনিক ব্যৱস্থাটো জনগণৰ হিতৰ কাৰণে হ'ব লাগে। অফিচত যেন বাৰে বাৰে যাবলগীয়া নহয়, ঘৰৰ পৰাও বহুত কাম অনলাইন কৰিব পৰাকে। আপোনালোকে যদি লক্ষ্য কৰিছে, যোৱা 3 বছৰত এনেকুৱা ৰিফৰ্মছ প্ৰশাসনিক ব্যৱস্থাত আনিছে, বহুত বস্তু আজিকালি মাটিৰ কাম কাজৰ পৰা আৰম্ভ কৰি, আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ পৰা আৰম্ভ কৰি বহু বিষয় ডাইৰেক্ট অনলাইন হৈ আছে। এতিয়া সকলো বিষয় আপুনি যদি লক্ষ্য কৰে, মই কেতিয়াবাই এই বিষয়বোৰ মই উনুকিয়ালে কেতিয়াবাই মোৰ মনবোৰ বেয়া লাগি গৈ। এটা সময় আছিলে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী পৰ্যায়ৰ মানুহে এটা সময়ত কৈছিলে যে দিল্লীৰ পৰা যেতিয়া পইচাবোৰ ৰিলিজ কৰে 85% পইচা মাজত নাইকিয়া হৈ যায়, আৰু 15% পইচাহে ৰাইজৰ একাউণ্টত গৈ পায় বুলি আগত কথা আছিলে। কিন্তু মোদীজী অহাৰ পাছত, প্ৰধানমন্ত্ৰী মোদীজী অহাৰ পাছত সকলো ব্যৱস্থা ডিজিটেল ইণ্ডিয়া আৰু সকলো ব্যৱস্থা অনলাইন কৰাৰ পাছত, এতিয়া চবৰে একাউণ্ট খুলি দিয়াৰ পাছত আপোনালোকে যদি লক্ষ্য কৰে, সকলো আঁচনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি, PM কিষাণৰ পৰা আৰম্ভ কৰি, PMAY ঘৰৰো পইচা ডাইৰেক্ট অনলাইন হোৱাৰ কাৰণে এই মাজৰ এই দালালি কাৰবাৰবোৰ বন্ধ হ'ল। তাৰ কাৰণে মোদীজীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি সকলোৱে ধন্যবাদ দিব লাগে। আৰু এই অনলাইন ব্যৱস্থাৰ দৰে আজি সকলো কাম আপোনালোকে যদি লক্ষ্য কৰে, মাটিৰ কাম, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভিং লাইচেন্সৰ কাম, ৰেজিষ্ট্ৰেশ্যনৰ কাম, সকলোবোৰ অনলাইন হোৱাৰ কাৰণে লাহে লাহে মাজত যিটো দালাল প্ৰথা আছিলে, এইবোৰ লাহে লাহে নাইকিয়া হ'ব গৈ আছে। আৰু এতিয়া প্ৰশাসনটো যেতিয়া আৰু ওচৰ আহি পৰিছে, এতিয়া আপোনালোকে ভাবি চাওক, সাধাৰণ মাটিৰ কাম কৰাৰ এই এটা চহীৰ কাৰণে আমি যেতিয়া 150 কিলোমিটাৰ যাবলগীয়া হৈছিলে, আজিৰ পৰা মন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। মন্ত্ৰী মহোদয়ে আজি ঘোষণা কৰাৰ পাছত আমি ইয়াৰ পৰা গৈ ডাইৰেক্ট অফিচত যাম। ফলকটো অফিচৰ চাইনবোৰ্ড ফলক ডাইৰেক্ট আজি নতুন হ'ব, আৰু আজিৰ পৰা জোনাই মহকুমা, এই অঞ্চলৰ ৰাইজৰ মহকুমা বুলি বস্তু নাথাকে, আৰু জোনাই ডিষ্ট্ৰিক্ট সমজিলা, এই সমজিলাৰ বহু কাম এতিয়া তাৰমানে ডিচি পৰ্যায়ৰ সকলো কামেই আপোনালোকে কেইটামান ল এণ্ড অৰ্ডাৰ বিষয়ক বাদ দি সকলো কামেই আমাৰ জোনাই অফিচতে হ'ব। আৰু ভাল খবৰ এটা দি দিওঁ, আমি ইতিমধ্যে প্ৰত্যেকটো সমষ্টিত অকল এটা ডেভেলপমেণ্ট ব্লক কৰাৰ কথা আছিলে,
কিন্তু আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যে মোৰ ফালৰ পৰা আমাৰ MP মহোদয়ৰ ফালৰ পৰা আৰু আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ পৰা আমি এপিল জনাইছোঁ দুনাই মহকুমা অহা দিনবোৰত পঞ্চায়তৰ দিন পিছত শেষ হৈ যাব আমাক দুটা ডেভেলপমেণ্ট ব্লক লাগে বুলি কোৱাৰ পাছত দুটা ডেভেলপমেণ্ট ব্লক হোৱাৰ পৰ্যায়ৰ ফালে আমি আগবাঢ়িছোঁ তাৰ কাৰণেও আগতীয়াকৈ আপোনালোকক খবৰটো দি থৈ দিওঁ তেতিয়া ভাল হ'ব কিয়নো আমাৰ সমষ্টিটো বহুত ডাঙৰ একেবাৰে ঐৰামঘাটৰ পৰা আৰম্ভ কৰি একেবাৰে চিচি কলঘৰ শেষ হৈছে গৈ আৰু ৰাস্তা পদূলি যাতায়াতৰ যিখিনি ব্যৱস্থা হৈ গৈ আছে 4 লেন আমাৰ হৈ গৈ আছে কোলাজানলৈকে 4 লেনটো আগবাঢ়ি আছে নদীৰ পাৰে পাৰে আপোনাৰ ডিমৌৰ পৰা একেবাৰে 2 লেন ৰাস্তা মাজুলীলৈকে হৈ আছে বগীবিললৈকে কমিউনিকেশ্যনবোৰ সুবিধা হোৱাৰ কাৰণে আৰু আমাৰ কাম কাজবোৰ কৰাত সুবিধা হ'ব তাৰ কাৰণে সকলোকে এই ভাল দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি সকলোৱে মুখ্যমন্ত্ৰীৰ কাৰণে ধন্যবাদ সূচক ডাঙৰ এটা হাত চাপৰি বজাই দিয়ক আৰু জ্যেষ্ঠসকলক মই যেতিয়াৰ পৰা MLA হৈছোঁ জ্যেষ্ঠসকলে মোক জুনাইৰ জ্যেষ্ঠসকলে সদায় এই বিষয়বোৰ আগতে অৱগত কৰিছিলে তেখেতসকলৰ আশীৰ্বাদত আজি এই বিষয়টো সম্ভৱ হৈছে আৰু জুনাইৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক ৰাইজে তাৰ কাৰণে মই এইখিনিকে কৈ পুনৰবাৰ মই আমাৰ মন্ত্ৰী ডাঙৰীয়া আজি দুটা কাৰ্যসূচী আছিলে আপোনালোকে দায়িত্ব নধৰিব আজি ৰাতিপুৱা খোৱাঙত আছিলে 11টা বজাত খোৱাঙত কাৰ্যসূচী শেষ কৰি খোৱাঙতো এই সমজিলা ডিক্লেয়াৰ কৰি আহিছে ইয়ালৈ আহি পাওঁতে অলপ দেৰি হ'ল তাৰ কাৰণে দায়িত্ব কোনো ধৰিব নালাগে ভাল দিন বৰষুণো দিছে শান্তি পানী ছটিয়াইছে ভগৱানো ভাল দিনত আমাৰ বৰষুণ দিলে ভাল বুলি কয় মাংগলিকভাৱে এই ভাল দিনত ইমান এনেকুৱা এটা বতৰত আপোনালোক ধৈৰ্যৰে বাট চাই থকাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ জুনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংস্কৃতিক কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ প্ৰথমে দামোদৰ গগৈ নেতৃত্বত বিহু দলটিক আমি নৃত্য পৰিৱেশনৰ হেতু অনুৰোধ জনাইছোঁ প্ৰথমে দামোদৰ গগৈ নেতৃত্বত বিহু দলৰ সদস্যসকলক আমি নৃত্য প্ৰদৰ্শনৰ হেতু আমন্ত্ৰণ জনাইছোঁ